জয়জয়তে ধন্যবাদ জনাইছোঁ আপোনালোকে আহি আমাৰ এই সমাৰোহখনিৰ খবৰ সংগ্ৰহ কৰি আমাক উৎসাহিত কৰাৰ বাবে। একচুৱেলি অসম যিটো জ্ঞান বিজ্ঞান সমিতি তেওঁলোকে প্ৰত্যেক বছৰেই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত কৰি আহিছে। এইবাৰ তেখেতসকলে বোকাখাটক বাছনি কৰি ল'লে আৰু আমাৰ যিখন অভ্যৰ্থনা সমিতি সেই অভ্যৰ্থনা সমিতিৰ ওপৰত তেখেতসকলে দায়িত্ব ন্যস্ত কৰিলে। সেয়ে আমি 23, 24 আৰু 25 মে'ত আমি এই সমাৰোহখনি অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিলোঁ। বোকাখাটৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় লগতে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহায়ত আমি 3 দিনীয়াকৈ সুকলমে এই সমাৰোহখনি অনুষ্ঠিত কৰিবলৈ সুযোগ পালোঁ। আৰু আচলতে এই সমাৰোহখনিৰ উদ্দেশ্য এনেকুৱা যে আমাৰ যিখন ছাত্ৰ ছাত্ৰী বিশেষকৈ 6ষ্ঠ, 7ম আৰু 8ম সেই ছাত্ৰ ছাত্ৰীসকলক যিটো পৰম্পৰাগত শিক্ষাদান তাৰ পৰা কিছু আঁতৰলৈ আনি যিটো আমাৰ কওঁ জয় অফ লাৰ্ণিং আনন্দ মনেৰে শিকাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দিবলৈ আমি চেষ্টা কৰিলোঁ। আমি এই চেষ্টাৰ লক্ষ্য হিচাপে আমি কি কৰিলোঁ 3টা শিক্ষণ কোণ আমি বাছি ল'লোঁ। সেই শিক্ষণ কোণকেইটা হ'ল মেথমেটিক্স, ছায়েন্স, অৰিগেমি, এষ্ট্ৰনমি, গীত মাত আৰু এনভাইৰমেণ্টেল ছায়েন্স। কাৰণ এইকেইটা আমাৰ ছাত্ৰ ছাত্ৰীসকলক সততে দৈনন্দিন জীৱনতো দৰকাৰ হয়। বোকাখাটৰ প্ৰায় 21জন সমল শিক্ষকৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ প্ৰায় 7জন সমল শিক্ষকে এই ক্ষেত্ৰত আমাক সহায় কৰিলে। আৰু প্ৰত্যেকটো শিক্ষণ কোণত আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমি 6টা গ্ৰুপত ছাত্ৰ ছাত্ৰীসকলক ভাগ কৰি ল'লোঁ। A, B, Cৰ পৰা ধৰি লৈ পেলাই Fলৈকে। আৰু প্ৰত্যেকটো গ্ৰুপতে 66জনকৈ ছাত্ৰ ছাত্ৰী আমি ৰেজিষ্টাৰ কৰালোঁ। গতিকে সেইফালৰ পৰা দেখা গ'ল যে 396গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ সমাৰোহখনত অংশগ্ৰহণ কৰিলে। কিন্তু আমি যেতিয়া ৰেজিষ্টাৰ কৰিলোঁ, ৰেজিষ্টাৰ কৰাৰ পিছত মানে ডেইলি যেতিয়া এটেণ্ডেঞ্চ ল'লোঁ, এটেণ্ডেঞ্চত দেখা পালোঁ যে 6জনমান ছাত্ৰ ছাত্ৰী কিবা কাৰণত অনুপস্থিত থাকিলে। তাৰ মূলতঃ 390জন ছাত্ৰ ছাত্ৰীয়ে সমাৰোহখনত অংশগ্ৰহণ কৰিলে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আৰু এটা পজিটিভ পইণ্ট দেখা পালোঁ যে যিসকল ছাত্ৰ ছাত্ৰী বোকাখাটৰ বাহিৰৰ পৰা আহিছিলে তেওঁলোকক ৰাখিবৰ কাৰণে আমাৰ বোকাখাটৰ স্থানীয় ছাত্ৰ ছাত্ৰী প্ৰত্যেকৰে ঘৰত একোজনকৈ বা দুজনকৈ দিবলৈ আমি চেষ্টা কৰিছিলোঁ আলহী হিচাপে। কাৰণ আজিকালি আলহী ফুৰিবলৈ যোৱা প্ৰথাটো প্ৰায় নাইকিয়া হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও আলহী খোৱা বা আলহী ঘৰত থকাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো নোপোৱা হৈ পৰিছে। গতিকে সেইটো এটা তেওঁলোকে নতুন পৰিৱেশ পাইছে। এই ক্ষেত্ৰত মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ। আমি কি কৰিছিলোঁ আমাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ইঞ্জু আহমেদৰ লগত লগ লাগি পেলাই বাহিৰৰ পৰা অহা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে আমি আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰীৰ এখন লিষ্ট তৈয়াৰ কৰিছিলোঁ। কিন্তু বাহিৰৰ পৰা 3জনমান ছাত্ৰ ছাত্ৰী আহিব নোৱাৰিলে। সেই আহিব নোৱাৰাৰ বাবে আমি লিষ্টৰ এগেইনষ্টত যিজন ছাত্ৰ ছাত্ৰীক তাৰ বাবে নিৰ্বাচন কৰিছিলোঁ, এজন ছাত্ৰই তেওঁ আলহীজন নহাৰ বাবে তাৰমানে আলহী নোপোৱাৰ বাবে সেইদিনা কান্দি কাটি ঘৰলৈ যাবলগীয়া হ'ল। আমাৰ আচলতে দুখ লাগিছিলে তেওঁ কন্দাৰ কাৰণে। কিন্তু আমি আনন্দিত হৈছোঁ যে আজিও আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে ঘৰলৈ আলহী আহিলে বা আলহী ছাত্ৰ এজন ঘৰলৈ নিবলৈ উৎসাহী হৈ থাকে। আৰু তাৰ পিছৰ দিনাও দেখা পাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আলহী পোৱা নাই, মানে আলহী ছাত্ৰ ছাত্ৰী নিবলৈ নাপালে, পাছদিনা কিজানি পাব নেকি সেই সম্বন্ধেও তেওঁলোকে জানিবলৈ উৎসুক হৈ আছিলে। আৰু এই সমাৰোহখনিত আমাৰ সংবাদসেৱীসকল, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰধানসকল, আমাৰ বিভিন্ন অসমৰ জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকসকল, তেখেতসকলে আমাৰ শিক্ষকসকলক সেই কেইদিনৰ কাৰণে ছুটি দি পেলাই যি আমাক সহায় কৰিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বোকাখাটৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধানসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌশেষত এই জাতীয় বিদ্যালয়ৰ যি মহৎ অনুষ্ঠান, এই অনুষ্ঠানটোৰ লগতে প্ৰয়াসৰ সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ এটা কাৰণেই, এই বাকৰিটো আমাক দিছে আৰু দিনে ৰাতিয়ে কষ্ট কৰি আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰিছে। সদৌশেষত আপোনালোকে এই 3 দিন ধৰি আমাৰ কামটো সফল হোৱাত সহায় কৰি বাতৰি যোগান ধৰি আমাক যি উৎসাহ যোগালে তাৰ বাবে আপোনালোকলৈও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰাতঃসভাত আৰম্ভ কৰিছিলোঁ কাৰ্যসূচী আমাৰ 8:45 বজাৰ পৰা। 9 বজাৰ পৰা বিশেষ কৰ্ণাৰসমূহ আৰম্ভ হৈছিলে। 10:30 বজাত কৰ্ণাৰসমূহ শেষ কৰি আমি তেওঁলোকক গোট খুৱাইছিলোঁ আমাৰ সভা মণ্ডপত। আজি মূল সভাখন উদ্বোধন কৰা হৈছিলে জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। 5টা ভাষাত অসম সংগীত পৰিৱেশন কৰিছিল তেওঁলোকে।
বাগানীয়া, নেপালী, মিচিং, বড়ো আৰু মূল অসমীয়া এই তিনিটা ভাষাত তেওঁলোকে আমাৰ অসম সংগীতটো পৰিৱেশন কৰিলে। তাৰ পাছত এই 3 দিনত আমাৰ গীত মাত কৰ্ণাৰত তেওঁলোকক দুটা বিশেষ গীত শিকোৱা হৈছিলে। তেওঁলোকে সেই দুটা বিশেষ গীতো আজি পৰিৱেশন কৰে সকলোৰে আগত। আমাৰ মূল সভা তাৰ পাছতে আমি আৰম্ভ কৰা হ'ল। মূল সভাত আজি সভাপতিত্ব কৰে আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধা শৰৎচন্দ্ৰ দত্তদেৱে। আজি আমাৰ মূল আকৰ্ষণ আছিলে যোৰহাটৰ নেক্সট RRLৰ বিশিষ্ট বিজ্ঞানী শান্তিস্বৰূপ ভাটনগৰ এৱাৰ্ডী ডক্টৰ বিনয় শইকীয়া ছাৰ। তেওঁ সময়তে আহি আমাৰ মাজত উপস্থিত হ'ল, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ বক্তব্য ৰাখে। তাৰোপৰি আমাৰ এই অনুষ্ঠানটোৰ যিখন আমাৰ স্মৃতিগ্ৰন্থ আমাৰ মুক্তমন উন্মোচন কৰে এষ্টেকৰ ৰিটায়াৰ্ড ডাইৰেক্টৰ ডক্টৰ অশ্বিনী বৰুৱা ছাৰে। তাৰোপৰি আমাৰ নুমলীগড় শোধনাগাৰ লিমিটেডৰ CSR এণ্ড লিগেলৰ CGM আৰু GM শ্ৰদ্ধাৰ কাজল শইকীয়া ছাৰ আৰু মিণ্টু সন্দিকৈদেৱ আমাৰ মাজত উপস্থিত থাকে। মিণ্টু সন্দিকৈদেৱে আমাৰ 6টা কৰ্ণাৰতে প্ৰদৰ্শন কি হৈছিল তেওঁ ভালকৈ লক্ষ্য কৰে। আমি আশা কৰিছোঁ তেওঁ যথেষ্ট উৎফুল্লিত দেখা গৈছে তেখেতক। তাৰোপৰি আমাক কিছুমান ছাজেশ্যন তেওঁ দি থৈ গৈছে। আমাৰ মাজত উপস্থিত আছিলে দেওধৰ মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰা ছাৰ, চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সজিত দত্ত ছাৰ, জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি সম্পাদক তেওঁলোকৰ কাৰ্যকৰী সমিতিৰ সমূহ সদস্য আমাৰ মাজত উপস্থিত আছিলে। আৰু সদুশেষত আমি ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ সভা আমি ভংগ কৰিছিলোঁ। তাৰ পাছত আজি আবেলিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পালন কৰিব। আমি এই খোৱা বোৱা অনুষ্ঠানৰ পাছতে তেওঁলোকক ঠিক 2 বজাৰ লগে লগে বা প্ৰায় 2 ঘণ্টাৰ এটা কাৰ্যসূচী তেওঁলোকে সমৰ্পণ কৰিব। আৰু সদুশেষত আমি পৰহি উত্তোলন কৰা পতাকা অৱনমিত কৰি আমি আজি 3 দিনীয়া কাৰ্যসূচী আজি আমি সমাপ্ত ঘটাম। আমাৰ অনুভৱ খুব সুখৰ, আমি খুব আনন্দিত। মানে যিহেতু অসমৰ বিভিন্ন পৰ্যায়ৰ প্ৰায় 400 শিক্ষক আমাৰ মাজত আছিলে 3 দিন। ইমান অত্যাধিক গৰম, এই গৰমৰ মাজতো তেওঁলোকে বিভিন্ন কৰ্ণাৰসমূহত একদম মুক্ত মনেৰে যিটো শিক্ষা গ্ৰহণ কৰিছে, হাতে কামে যিটো শিকিছে, খুব উৎফুল্লিত দেখা গৈছে। তেওঁলোকক আমি আশা কৰিম তেওঁলোক একোজন সুযোগ্য নাগৰিক হৈ বৈজ্ঞানিক চিন্তাধাৰাৰে তেওঁলোকে আমাৰ অসমত লগতে ভাৰতকো এটা উচ্চ শিক্ষালৈ তেওঁলোকে আমাক আগবঢ়াই লৈ যাব বুলি আমি খুবেই আশাবাদী। আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি? যদি প্ৰয়োজন তেন্তে পলম নকৰিব। আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ। ডেণ্টিং এণ্ড পেইণ্টিং, মেকানিকেল ৱৰ্কছ, ইলেক্ট্ৰিকেল ৱৰ্কছ, ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত। আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা। গতিকে পলম কিয়? আজিয়ে লৈ আহক আপোনাৰ বাহনখন। আমাৰ ঠিকনা RN অটোমোবাইলছ, VIP ৰোড, তিনিচুকীয়া। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711।